এতিয়াৰ পৰা গুৱাহাটী নিশা 2 বজালৈকে ওয়াইন শ্বপ খোলা থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে নিশা 2 বজালৈকে মদ কিনিব পাৰিব। এতিয়া ওয়াইন শ্বপৰ পৰা নিশা 2 বজালৈকে মদ কিনিব পাৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাই অসমক পুৰাত নিমজ্জিত ৰাজ্যলৈ পৰিৱৰ্তন ঘটাব নেকি? এনেদৰে বৰ্তমান সময়ত শংকা উপজিছে বহুতৰে আৰু একেটা সময়তে গুৱাহাটী ডিব্ৰুগড় শিলচৰত 24 ঘণ্টাই দোকান খোলা ৰাখিব। সাপ্তাহিক বন্ধ বাতিল কৰিছে। অন্যান্য চহৰত নিশা 2 বজালৈকে খোলা ৰাখিব দোকান, গ্ৰামাঞ্চলত 11 বজালৈকে দোকান খোলা থাকিব আৰু ওয়াইন শ্বপ গুৱাহাটী 2 বজালৈকে থাকিব। মদ 2 বজালৈকে কিনিব পাৰিব। এতিয়াৰ পৰা যদি গুৱাহাটীলৈ আহে তেনেহ'লে নিশা 2 বজালৈকে আপুনি ওয়াইন শ্বপত গৈ মদ কিনিব পাৰিব আৰু মদ খাব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পিছতেই ইতিমধ্যে ৰাজ্যজুৰি হৈছে প্ৰতিক্ৰিয়া আৰু একেটা সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ এই বক্তব্যক লৈ আপুনি কি ক'ব বিচাৰিব? ওয়াইন শ্বপো হয়, কিন্তু ওয়াইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ওয়াইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ কৰি দিওঁ। ওয়াইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে। তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই দিওঁ। নহ'লে এমপ্লয়মেণ্ট নহ'ব সেইকাৰণে। কিন্তু ওয়াইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব। সেইকাৰণে সেইটো এতিয়া ওয়াইন শ্বপখিনি 12টাত হয়, গুৱাহাটীত 2টালৈকে কৰি দিম। বাকী জেগাত 12টাই থাকিব। বাকী ডিব্ৰুগড় শিলচৰ আদিত ওয়াইন শ্বপটো বঢ়াই নিদিওঁ, কষ্ট হ'ব। কিন্তু গুৱাহাটীততো 24 ঘণ্টা প্লেন ৰেল আহি থাকে, গতিকে গুৱাহাটীতো 2টা বজালৈকে দিম। বাকী ওয়াইন শ্বপখিনি যেনেকৈ আগত আছিল তেনেকৈ থাকিব। ওয়াইন শ্বপখিনি আমি বঢ়াই দিয়াৰ কথাটো চিন্তা কৰা নাই। পিছত যদি কোনোবাই দাবী কৰে, ৰাইজে কয়, বেলেগ কথা। কিন্তু আজিৰ মুহূৰ্তত আমি এইটো নৰ্মেল শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টৰ কাৰণে কৈছোঁ যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব। আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল, এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব। চৰকাৰী নিয়মত নাথাকিব। কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম, মিউনিচিপালিটি, কিন্তু বাকী টাউনসমূহতো, যাক এই গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন, কিন্তু বাকী টাউনসমূহতো ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব। গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব, যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয়। তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ। কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলোঁ, তাৰমানে শ্ৰমিকৰ 3টা শ্বিফ্ট কৰিব লাগিব। তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয়। ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয়। 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল, এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 3টা শ্বিফ্টত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব, যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে, ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত, পূজাৰ বতৰৰ আগত। তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু মই ভাবোঁ যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব। দোকানেতো